হ'ব লাগিব নহ'লে কিবা এটা তাৰ ষ্ট্ৰাকচাৰত মডিফিকেশ্যন হ'ব লাগিব যে এই পোকটো সোমাই যাওক তেতিয়াহে পলিনেশ্যন বা আমি যিটো কওঁ চিড যিটো যায় বেলেগ বেলেগ প্লাণ্টলৈ তাৰপিছত ইয়াৰ ৰিপ্ৰডাকশ্যন হয় সেইটো হ'ব ইয়াত চোৱা নমস্কাৰ মোৰ নাম সুস্মিতা কলিতা মই বৰ্তমান নেশ্যনেল ছায়েন্স চেণ্টাৰ গুৱাহাটীত মানে ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ গুৱাহাটীত কৰ্মৰত হৈ আছোঁ আজি মই আমাৰ অৰ্কিড আৰু কেকটাছ গাৰ্ডেন যিটো নতুনকৈ 18 তাৰিখ 18 মে'ত ইনগ্ৰেশ্যন হৈছে তাৰে বিষয়ে কিছুমান আপোনালোকক কথা কৈ দিম বাৰু এই অৰ্কিড গাৰ্ডেনখনত 3টা ঘৰ আছে অৰ্কিড এণ্ড কেকটাছ গাৰ্ডেন একচুৱেলি ইয়াৰ নাম আৰু ইয়াত 3টা ঘৰ আছে য'ত প্ৰথমতে আপুনি চাবলৈ পাব নেটিভ অৰ্কিড ছেকেণ্ড ঘৰটোত আপুনি চাবলৈ পাব হাইব্ৰিড অৰ্কিড আৰু থাৰ্ড ঘৰ যিটো আমি বনাইছোঁ সেইটোত আছে কেকটাছ এণ্ড ছাকুলেণ্টছ আৰু ইয়াৰ ভিতৰত আপুনি নেটিভ অৰ্কিডখিনিত 50টাতকৈ বেছি ভেৰাইটি অফ নেটিভ অৰ্কিড যিটো আমাৰ লোকেল অৰ্কিড নৰ্থ ইষ্টত পোৱা বা গোটেই ভাৰতত পোৱা লোকেল অৰ্কিডবিলাক আপুনি চাবলৈ পাব দ্বিতীয় ঘৰটোত আপুনি যিমান হাইব্ৰিড আছে বিশেষকৈ ফেলেনপচিছৰ ভেৰাইটি বা মকৰা অৰ্কিডৰ ভেৰাইটি বা ডেণ্ড্ৰবিয়ামৰ হাইব্ৰিড ভেৰাইটি এইবিলাক আপুনি চাবলৈ পাব আমাৰ নেটিভ অৰ্কিড হাউচৰ কেইটামান মই ইণ্টাৰেষ্টিং অৰ্কিড আপোনালোকক কৈ দিছোঁ যেনেকুৱা হ'ল ডেণ্ড্ৰবিয়াম মস্কেটাম যিটো মাস্কি স্মেলিং ডেণ্ড্ৰবিয়াম বুলিও কয় আৰু যিটো আৰু এটা অৰ্কিড আছে অনচিডিয়াম স্পেচলেটাম বুলি আছে তাক আমি ডান্সিং লেডি অৰ্কিড বুলি কওঁ বিশেষকৈ বহুত ধুনীয়া হয় এইবিলাক অৰ্কিড দেখিবলৈ আৰু ইয়াত কিছুমান মিনিয়েচাৰ অৰ্কিডো যিটো ট্ৰাইকটচিয়া ভেৰাইটিৰ হয় আপুনি দেখিবলৈ পাব ছেকেণ্ড হাইব্ৰিড ঘৰটোত 50টাতকৈ বেছি হাইব্ৰিড অৰ্কিড আমি ৰাখিছোঁ বৰ্তমান আৰু ফিউচাৰত আগতীয়া সময়ত আমি আৰু বিশেষ কিছুমান অৰ্কিড আনিবলৈ আপোনালোকলৈ চেষ্টা কৰি আছোঁ আৰু তৃতীয় নম্বৰ ঘৰটোত আপুনি মেমেলিৰিয়া ভেৰাইটি চাবলৈ পাব প্ৰিকলি পেয়াৰ কেকটাছৰ ভেৰাইটি চাবলৈ পাব আৰু তাতে কিছুমান বিশেষ ইণ্টাৰেষ্টিং ছাকুলেণ্টো আছে যেনেকুৱা মাছৰ কাইটৰ নিচিনা কিছুমান ছাকুলেণ্ট আপুনি দেখিবলৈ পাব আৰু কিছুমান পেঞ্চিলৰ নিচিনা কেকটাছ আপুনি দেখিবলৈ পাব কেকটাছ এণ্ড অৰ্কিড গাৰ্ডেনখন আমি বিশেষকৈ ষ্টুডেণ্টবিলাকক ৰিচাৰ্চ স্কলাৰবিলাকক বা শিক্ষক শিক্ষয়িত্ৰীবিলাকৰ কাৰণে মুকলি কৰি দিয়া হৈছে তেখেতসকলে যদি ৰিচাৰ্চ কৰিব খুজিছে বা বিশেষকৈ ফ্লাৱাৰ যিটো ইনফ্ল'ৰেচেঞ্চখিনি আছে চাব খুজিছে বা অৰ্কিড চিনি নাপায় বহুতেও আজিও যদি চিনাক্ত হ'ব খুজিছে অৰ্কিডবিলাকৰ এই বিশেষ অৰ্কিডবিলাকলৈ আপুনি আহিব পাৰে যিসকল ষ্টুডেণ্টে ভৱিষ্যত নাৰ্চাৰী বা অন্যান্য ধৰণৰ বিশেষ পুলি উদ্যান কৰিব খুজিছে বা বিশেষ কিবা এটা নাৰ্চাৰী খুলি কিনে য'ত আপোনালোকে ইয়াত আহি নেশ্যনেল ছায়েন্স চেণ্টাৰ গুৱাহাটীত আহি আপুনি এটা আইডিয়া ল'ব পাৰিব যে কি ধৰণে ইয়াত ৰখা যায় অৰ্কিডবিলাক কি ধৰণে তাৰ উৎপাদ কৰা যায় আৰু কি ধৰণে এই বস্তুবিলাক আমি এটাৰ পৰা বিভিন্ন ধৰণৰ অৰ্কিড আমি বনাব পাৰোঁ এটা গছৰ পৰা সেই গোটেই পদ্ধতিবিলাকো আমি আপোনাৰ যদি আগ্ৰহ আছে শিকাই দিব পাৰিম অনুগ্ৰহ কৰি এইবিলাক শিকিবলৈও আহক আমাৰ ইয়াত যিবিলাক অৰ্কিড আছে বেলেগ বেলেগ স্কুললৈ আহি চাব পাৰিব আৰু নিজৰ কেম্পাছৰ ভিতৰতো এইবিলাক অৰ্কিড আপুনি লগাই কিনে সংৰক্ষণ কৰিব পাৰিব আৰু চাব আমাৰ ইয়াত যিটো 2-3টা ঘৰ আছে তাতে গোটেইবোৰ আটাইবোৰ অৰ্কিড সংৰক্ষণ কৰাটো আমাৰ কাৰণে সম্ভৱ নহয় সেইকাৰণে মোৰ স্কুল কলেজলৈ আগ্ৰহ যে তেখেতসকলকে আহক ইয়াতে আৰু আপুনি চাই যাওক আৰু নিজৰ কেম্পাছৰ ভিতৰত বহুত ধৰণৰ আপোনাৰ গছ গছনি হ'ব জাগা হ'ব স্পেচ হ'ব আপুনি সেইবিলাকতো কিছুমান অৰ্কিড নি কিনে সংৰক্ষণ কৰিব পাৰিব আমি আশা কৰিছোঁ যে আপোনালোকে আহক চবে ধন্যবাদ বেলেগ বেলেগ অলপ বেলেগ এইটো কালাৰটো এইটো ডিপ কালাৰ এইটো হ'ল মিক্সিং বেলেগ এতিয়া অৰ্কিডটো প্ৰত্যেকটো অৰ্কিড এটা বেলেগ ধৰণৰ সেইটো কম ফ্লাৱাৰ আমি দিব পাৰিম